নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনলাইন খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে আহি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি আমৰি সিমেন্টৰ ভালেমান ভেকেন্সি আছে ভালেমান ডিস্ট্ৰিক্ট বহুতে কমেন্ট কৰি আছিল এইবোৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে মাজুলী জৰহাট ডিব্ৰুগড় শিৱসাগৰ তাৰপিছত তিনচুকীয়া মৰিগাঁও অল ওভাৰ আসামৰে ভেকেন্সি আজি পাই যাব খালি সম্পূৰ্ণ ভিডিওটো অলপমান ধৈৰ্য ধৰি চাওক তেতিয়াহে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু এফএমসিজি কোম্পানী ভেকেন্সি চলি আছে আসাম নিউ প্ৰাইভেট জব টাটা কোম্পানীৰ ভেকেন্সি ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সি যদি ইন্টাৰেস্টেড চাব পাৰে ফ্লিপকাৰ্টৰ ভেকেন্সি এমএনসি কোম্পানীৰ ভেকেন্সি নৱেম্বৰ মাহৰ কোম্পানী সববিলাক চাব পাৰে যদি ইন্টাৰেস্টেড হয় আৰু আজি আপোনালোকৰ বহুত ভাল ভেকেন্সি আপোনালোকৰ আহিছে আৰু লোকেশন কেনে মই কৈ দিছো লোকেশন কেটা হল বৰপেটা গুৱাহাটী লংকা জৰহাট বঙাইগাঁও ধুবুৰী শিলচৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় গোৱালপাৰা কামৰূপ মেট্ৰৰ আছে ৰুৰেলৰ পাই যাব গোলাঘাট মাজুলী কোকৰাঝাৰ উদালগুৰি নগাঁও শিৱসাগৰ চৰাইদেউ শোণিতপুৰ হজাই কৰিমগঞ্জ তাৰ পিছত আপোনালোকৰ তিনচুকীয়া আৰু মৰিগাঁওৰ ভেকেন্সি 8 পাছৰ ভেকেন্সি 8 পাছ মানে 5 পাছৰ পৰা ষ্টাৰ্ট হ'ব 5 পাছ যদি আছে দিতে পাৰিব 10 পাছ হলেও পাৰিব 8 পাছ হলেও পাৰিব 12 পাছ হলেও পাৰিব ডিগ্ৰী হলেও পাৰিব কিন্তু সব চাকৰিতে 8 পাছ হলে নোৱাৰিব এটা দুটা চাকৰি আপোনালোকৰ থাকিব 8 পাছ বা 5 পাছ হলে পাৰিব লাগা চাকৰি হিবোৰ লৈ আহু মই যাতে আপোনালোকৰ 8 পাছ হৈ ঘৰত এনে বহি থাকিব না লাগে ডাইৰেক্ট জয়নিং আছে এটা আপোনালোকৰ ডাইৰেক্ট জয়নিং কৰি ল'ব পাৰিব ডাইৰেক্ট ফোন নম্বৰ মই দি দিম এই ফোন নম্বৰটো ফোন কৰি আজি বা কালিৰ ভিতৰতে জয়নিংটো কৰি ল'ব পাৰিব যদি ইন্টাৰেস্টেড হয় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপ্ৰেছ বিজ ডেলিভাৰী এক্সিকিউটিভৰ ভেকেন্সি কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই ঘৰত যদি এনে আছে আপোনালোকৰ 8 পাছ 10 পাস ডিগ্ৰী লেভেল বহুতে গ্ৰেজুৱেচন কৰি এটো কাম কৰি আছে যেটো স্যালাৰি ভাল আপোনালোকৰ মান্থলি 20 to 25000 যদি অলমান কষ্ট কৰে ভালদৰে উপাৰ্জন কৰিব পাৰে আৰু এলিজিবিলিটি হ'বলৈ এখন টু হুইলাৰ আৰু লাইসেন্স আৰু আধাৰ কাৰ্ডখন হলে হল বেলেগ একোই নালাগে ঘৰত যদি এনে আছে প্ৰাইভেট বেলেগ বিচাৰি আছে পোৱা নাই এইটো এপ্লাই কৰি থক এটো সময় থক ইনকাম কৰি থক আৰু পিছলৈ যদি বেলেগ প্ৰাইভেট জব পায় এইটোই হেতুত গুছি যাব ঘৰত এনে থাকাটো বেয়া কথা আপুনি সময় লব বামুনি মৈদাম জিএছ ৰোড চানমাৰী খাৰগুলি মঠঘৰীয়া তাৰ পিছত আপোনালোকৰ আৰজিবি ৰোড বিজয়নগৰ এইবোৰ কামৰূপ ৰুৰেলৰ ভেকেন্সি আছে আজাৰা ভিআইপি ধাৰাপুৰ ৰামপুৰ তাৰ পিছত আপোনাৰ 6 মাইল গৰসুক কটাবাৰী মালিগাঁও পাণ্ডু কাহিলিপাৰা লালগণেশ লংকা আৰু জলেশ্বৰ তো বহুত এটা ভাল অপৰচুনিটি গুৱাহাটীত আহি চাকৰি কৰিব পাৰে আৰু লংকাৰ জলেশ্বৰৰ আছে এনেকুৱা নহয় খালি গুৱাহাটীৰ আছে গুৱাহাটীৰ এটা বাহিৰৰো আছে মান্থলি আপোনাক মই কৈছো 20 to 25000 অলমান যদি কষ্ট কৰি 30000 লৈ ডেলিভাৰীত চাকৰিত পাই যাব বেছি আপোনাৰ অলমান কষ্ট খালি কৰিব লাগিব সো এনে যদি ঘৰত বহি আছে এপ্লাই কৰি দিও ফোন নম্বৰ দি আছে ডাইৰেক্ট জয়নিং আজি বা কালিৰ ভিতৰতে হৈ যাব এটা মোৰ গ্যাৰান্টি সো বহুতে কৈ থাকে সিলেক্ট নং শৰ্ট লিস্টেড নহও হেতু কাৰণে এইবোৰ চাকৰি মই লৈ আহু মাজে মাজে যাতে ঘৰত এনে থাকিব না লাগে কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ইমেইল আইডি দি আছে জব কনসালটেন্সি যাতে মেইল নকৰে যেটা আমি জব কনসালটেন্সিৰ ভেকেন্সি আমাৰ চেনেলত দিয়া নহয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে 16 গ্ৰুপৰ পৰা ভেকেন্সি সেলস ফিল্ড এক্সিকিউটিভ আৰু কালেকশন ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাম গ্ৰেজুৱেচন বা 12 পাছ হলে হ'ব লাগে এবাৰ ফুডি লব ফোন নম্বৰটো আমাৰ টেলিগ্ৰাম গ্ৰুপৰ অনলাইন পিছত মই দি দিম অৰিজিনাল কপিবোৰ তাতে চাই ল'ব পাৰিব তাতে ফোন নম্বৰ গোটেইবোৰ ইনফৰমেশনে থাকিব এবাৰ যোনবোৰ সিৰিয়াস কেন্ডিডেট হিয়তে যাতে এনে ফোন কৰি হুৰি ল'ব পাৰে এনে যাতে ফোন নকৰে জৰহাট গোলাঘাট আৰু বকাঘাটৰ পৰা ভেকেন্সি 1 to 4 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব এক্সপেৰিয়েন্স ইন বিজনেছ সেগমেন্ট ভেহিকল ফাইনান্স ইমেইল আইডি দি আছে যদি ইন্টাৰেস্টেড হয় আৰু এলিজিবল হয় ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক আৰু এই তিনিটা লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব হৈছে গোলাঘাট জৰহাট নে বকাঘাট মেনশন কৰি দিব আৰু আপোনালোকৰ ইন্টাৰভিউ আছে 2 ডিসেম্বৰত জৰহাটতে হ'ব 10টাৰ পৰা 3টা বজালৈ বহুতে কমেন্ট কৰি থাকে যে গুৱাহাটীত আহি ইন্টাৰভিউ দিব অলমান দিগদাৰ হয় হেতু কাৰণে গুৱাহাটীতে এইটো ইন্টাৰভিউ লৈ পাতা হৈছে আপুনি যাব পাৰে আৰু জাক অৰিজিনাল কপিখিনি লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন হৈ থব মলমান 11টা 12টা বজাত মই অৰিজিনাল কপিবোৰ দি দিম অলমান আজৰি হৈ পেলাই আৰু 16 গ্ৰুপৰ পৰা ভেকেন্সি সেলস ফিল্ড এক্সিকিউটিভ একে পোষ্ট কালেকশন ফিল্ড এক্সিকিউটিভ এটা হিচাপ নম্বৰ শিৱসাগৰ আমগুৰি আৰু খনাৰীৰ পৰা ভেকেন্সি একে কোৱালিফিকেশন ইমেইল আইডি তিনটা দি আছে এইটোৰ বেলেগ ফোন নম্বৰ থাকিব আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব অলমান পিছত মই দি দিম
অৰিজিনেল কপিবোৰ তাতে চাই ল'ব পাৰিব 10টাৰ পৰা 3টা বজালৈ ইণ্টাৰভিউ হ'ব এড্ৰেছটো দি আছে এইটো আপোনাৰ শিৱসাগৰত হ'ব সো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে থাকি ইণ্টাৰভিউটো দিব পাৰে যদি কোৱালিফিকেশ্যন আছে মানে 1 ইয়াৰ যদি সেলছত অভিজ্ঞতা আছে এইটো ইণ্টাৰভিউলৈ যাব পাৰিব আৰু ইণ্টাৰভিউটো দিব পাৰিব নে ভেকেন্সি CBSE স্কুলৰ পৰা ভেকেন্সি টিচিং ষ্টাফ TGT সায়েন্স আৰু মেথছৰ কাৰণে এইটো কাৰণে BSc কৰা হ'ব লাগিব মেজৰ হ'ব লাগিব সায়েন্স বা মেথছত ফিমেলৰ কাৰণে হয় এইটো আৰু ৱাক ইন ইণ্টাৰভিউ যাব পাৰে বায়োডাটা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি লৈ কন্টেক্ট নম্বৰ দি আছে 1 ডিসেম্বৰৰ ভিতৰত যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি DAV হাই স্কুল ইংলিছ মিডিয়াম হয় এখন ডক্টৰ বি বুৰা ৰোড অপজিট অফ নেহৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটীত আছে ৱাক ইন ইণ্টাৰভিউ ফৰ গ্ৰেজুৱেট ইন ইংলিছ সায়েন্স আৰু এছামিজ একেটা যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে লগতে ডিগ্ৰী আছে BEd ডিগ্ৰী আছে ইংলিছ মিডিয়াম ব্যাকগ্ৰাউণ্ড হয় মানে ইংলিছ ফ্লুয়েন্সি ক'ব জানিব পাৰিব লাগিব সো আপোনালোকৰ যাব পাৰে ইণ্টাৰভিউলৈ ফোন নম্বৰ দি আছে ইণ্টাৰভিউ আছে 1 ডিসেম্বৰত 10:30 পৰা আছে আপোনালোকৰ সায়েন্সৰ কাৰণে আৰু 12:30 ইংলিছৰ কাৰণে আৰু অসমীয়াৰ কাৰণে 2:30 পৰা আছে 2:30 পৰা আছে আপোনালোকৰ যাব পাৰে অৰিজিনেল ডকুমেন্ট আৰু ৰিটেন ৰিজিউমিখিনি লয় নে ভেকেন্সি নগাঁৱৰ পৰা আহিছে সেন্ট এন্টনি স্কুলৰ পৰা ভেকেন্সি সায়েন্স ইংলিছ আৰু সোশ্যাল ষ্টাডিজ শিক্ষকৰ ভেকেন্সি হাই স্কুলখনৰ কাৰণে আৰু কন্টেক্ট নম্বৰ দি আছে 1 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰটো যেহেতু দি আছে আৰু যোগাযোগখিনি কৰিলে ভালদৰে ডিটেইলছখিনি সুধিলে ইণ্টাৰভিউ কাৰণে যাব পাৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে JMK এন্টাৰপ্ৰাইজ নিয়াৰ SBI গৰচুক ব্ৰাঞ্চৰ ওচৰৰ যোনখন JMK এন্টাৰপ্ৰাইজ আছে তাৰ পৰা এইটো ভেকেন্সি আপোনালোকৰ আহিছে ডাটা এন্ট্ৰি অপাৰেটৰ এক্সপাৰ্টাইজ হ'ব লাগিব এক্সেল ভালদৰে জানিব লাগিব এক্সপাৰ্ট হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ এপ্লাই কৰিব নোৱাৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল আৰু এক্সপেৰিয়েন্স সেলছ এক্সিকিউটিভৰ ভেকেন্সি হ্যান্ডসাম স্যালাৰি দিব সেলছ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে বা সুধিলো ফোন নম্বৰটো যেহেতু দি আছে বা সুধি ল'লে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি যাব WhatsApp নম্বৰো দি আছে ইমেইল আইডিও দি আছে নে ভেকেন্সি আমৃত চিমেণ্টৰ পৰা আহিছে অৰিজিনেল কপিখন মই এটাই দি দিছোঁ ভালেমান লোকেশ্যনৰ ভেকেন্সি আপোনালোকৰ বৰপেটা বঙাইগাঁও কাছাৰ দৰং উদালগুৰি মই ভালদৰে আলোচনা কৰি আছো টিম লিডাৰ টেকনো মাৰ্কেটিংৰ কাৰণে ভেকেন্সি এইটো এটাই আপোনালোকৰ ডিসএডভান্টেজ আছে কোৱালিফিকেশ্যনটো অলপ বেছি বিচৰা হৈছে মানে এক্সপেৰিয়েন্স অভিজ্ঞতা বেছি বিচৰা হৈছে 5 বছৰ প্লাস অভিজ্ঞতা এটা লাগিব সো যাৰ 5 বছৰ প্লাস অভিজ্ঞতা আছে ডৰ টু ডৰ সেলছত কাম কৰে হিয়তে পাৰিব ভালেমান স্যালাৰি পাব টেনচন ল'ব নালাগে হেটো খালি গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু বহুতে কয় দাদা ইমান বেছি এক্সপেৰিয়েন্স থকা চাকৰি নানিব যেহেতু কোৱালিফিকেশ্যনটো কোম্পানীয়ে আপোনালোকৰ দিয়ে মই নিজেটো দিব খুজিলে মই 10 পাছৰ দি দিব পাৰিম কিন্তু কোৱালিফিকেশ্যনটো আপোনালোকৰ কোম্পানী নিজেই দিয়ে হেটো কাৰণে মই হেটো ভিডিও দি দিও নিজে দিব খুজিলে বহুত দিব পাৰো হেটো কাৰণে এবোৰ এটা কমেন্ট নকৰে যেটো কোম্পানী গটিবোৰ এবোৰ কোৱালিফিকেশ্যনৰ লগতে এলিজিবল গটিখিনি কোম্পানীয়ে মোক দি দিয়ে কাৰণ মই ভিডিওত হেটো মই পাবলিশ কৰোঁ মই নিজৰ মতে একো দিবলৈ নোৱাৰো আৰু স্কিল লাগিব যেনেকুৱা গুড কমিউনিকেশ্যন ৰিলেশ্যন বিল্ডিং তাৰপিছত টিম হেণ্ডলিং আৰু নেগোচিয়েবল স্যালাৰি ভালেমান মই কলৈ গ্যাৰান্টি দি গৈছো ভালেমান স্যালাৰি পাব TADA মেন্ডেটৰি আৰু 2 হুইলাৰখন হ'ব লাগিব বৰপেটা বঙাইগাঁও কাছাৰ দৰং উদালগুৰি ধেমাজি লখিমপুৰ ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট হাইলাকান্দি হজাই জৰহাট মাজুলী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ কৰিমগঞ্জ কোকৰাঝাৰ নগাঁও মৰিগাঁও নলবাৰী বাক্সা তাৰপিছত চৰাইদেউ শিৱসাগৰ শোণিতপুৰ তিনচুকীয়া তাৰপিছত বাকি আপোনালোকৰ ত্ৰিপুৰা জন্তিয়া হিল মানে মেঘালয়ৰ ভেকেন্সিও আছে নামচাই ডিমাপুৰ নাগালেণ্ড অল ওভাৰ নৰ্থ ইষ্টৰ ভেকেন্সিখিনি আছে কোনোবা যদি এপ্লাই কৰিব খোজে এপ্লাই লিংক তলত দি আছে ডাইৰেক্ট এপ্লাই কৰি দিলে হ'ল ক্লিক কৰি দিলে হ'ল লিংকটো আপোনালোকৰ যোনখন গুগল ফৰ্ম থাকে এখন সাইন আপ কৰি ফিল কৰি ল'ব আৰু লাষ্ট ভেকেন্সি লৈ যাম লাষ্ট ভেকেন্সি আপোনালোকৰ আজি দিনৰ আহিছে একাউণ্টছ এক্সিকিউটিভৰ ভেকেন্সি বিকম এমকম পাছ কৰা হ'ব লাগিব লগতে মেল কেণ্ডিডেট হ'ব লাগিব লগতে 3 to 5 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব কনষ্ট্ৰাকচন কোম্পানীত TDS GST এইবোৰ জানিব লাগিব ইমেইল আইডি দি আছে 2 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাথা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব কিবা যদি বুজিব নাই কমেন্ট সেকশনত সুধিব পাৰে আৰু যাক অৰিজিনেল কপিবোৰ লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই সববোৰ ইনফৰমেশ্যন দি থাকো আৰু ভিডিওত নিদিয়া কিছুমান ইনফৰমেশ্যন মই তাতে দিও হেতু কাৰণে জয়েন কৰি থব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব